জীৱনত বহুবাৰ খাইছোঁ, বনভোজেই হওক বা প্ৰীতিভোজেই হওক, কিন্তু আজি এনেকুৱা এখন প্ৰীতিভোজ খাবলৈ গৈ আছোঁ, যিখন প্ৰীতিভোজ আমি হয়তো কোনোদিনেই নাপাম আৰু যিখিনি পালোঁ সেইখিনি হয়তো গোটেই জীৱন মনত থাকিব। পুৱাতে আটাইকেইজনী সাজি কাচি ৰেডি হৈ ল'লোঁ আৰু লাহেকৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। TVS পৰিয়ালৰ অৰ্থাৎ বিতুল বুঢ়াগোহাঁই এখেতে আমাক ফোনৰ যোগে নিমন্ত্ৰণ এটা জনালে যে আমি 0 পইণ্টতে এটা প্ৰীতিভোজ আয়োজন কৰিছোঁ আৰু যদি পাৰে আপোনালোকৰ পৰিয়ালটি আহিবচোন। শুনি ভাল লাগিল। 0 পইণ্ট লগতে ডক্টৰ ভূপেন হাজৰিকা সেতুৰ তলত আৰু এটা কথা ভাল লাগে, ঢলা শদিয়া বুলি কোৱাৰ লগে লগে ৰাজীৱ শদিয়া জন্মস্থান। সেয়েহে নহাকৈ কেতিয়াও থাকিব নোৱাৰোঁ, বেছি দূৰো নহয় যিহেতু, সেইকাৰণে লৰালৰিকৈ ওলাই আমি আহি 0 পইণ্ট পাই গ'লোহি। আহিয়েই আমাৰ শুভাকাংক্ষীসকলক লগ পালোঁ। সকলোৱে যিহেতু আমাক ইমান মৰম দিছে, ইমান আদৰ দিছে, সেয়া আমি সদায় চিৰ ধাৰুৱা হৈ ৰ'ম। জীৱনত কেতিয়াও নাপাহৰোঁ যিবোৰ মৰম পাইছোঁ ৰাইজৰ পৰা। আৰু আজি যে আমাক এই নিমন্ত্ৰণটি দিলে সেয়া কেৱল আপোনালোকৰ আশীৰ্বাদৰ বাবেহে, নহ'লে জানো আমাক চিনি পালে হয় বা আমাক জানিলে হয়। আপোনালোকে আমাক মৰমবোৰ দিয়াৰ বাবে আজি এনেকৈ এই স্থানত উপস্থিত থাকিবলৈ পাইছোঁ। মোৰ ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ। আহি আমাক চাহ খাবলৈ বুলি দিলে, চাহ তাহ খালোঁ আৰু খোৱাৰ পাছতেই মই অকণমান বোলো ঘূৰোঁ। এইফালে দেখিছেনে গাহৰি, হাঁহ আৰু ব্ৰইলাৰ ইমান সুন্দৰকৈ তেওঁলোকে জুইত সেকি আছে। এইফালে আকৌ 2টা বিলাহীও দি দিছে, ভাল লাগিব নহয়নে? এইফালে আকৌ গুটি আলুখিনি দেখি আকৌ মোক খাওঁ খাওঁ লাগিয়েই গ'ল জানেনে। আচলতে প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিছে, নিজৰ নিজৰ কামসমূহ কৰি গৈছে। ৰন্ধাই ৰান্ধিছে, কটাই কাটিছে, মানে অন্যান্য ধৰণৰ। এইফালে আহি আকৌ আমাক পোৰা মাংস খাবলৈ বুলি দিছে। জান মানুহে কৈছে খাই লোৱা মামী, তুমি ভাল পোৱা নহয়। মইতো ভালেই পাওঁ দিয়কচোন, খোৱা বুলি ক'লে। এইফালে ভণ্টিজনী আনি দিছে দেই গাহৰি পুৰি পেলাই। প্ৰথমতে বোলো মই খাই চাওঁ, সিহঁতি যিহেতু মোক জোকাৰি আছে। খাইছোঁ, বৰ ধুনীয়া হৈছে। ভাত ৰান্ধি আছে, লাহেকৈ ভাত হ'বলৈ হৈছে আৰু সেইকাৰণে এইফালে চালাডখিনিও ৰেডি কৰি আছে। ভাতৰ যিহেতু হ'বলৈ হৈয়ে গৈছে, তাৰ আগতে আকৌ মই ভাবিলোঁ কি এপাক বোলো চাৰিওফালে ফুৰি আহোঁ। আহি মই সেই বালিৰখিনি কাষলৈ যাওঁ বুলি আহিলোঁ। আহি দেখিলোঁ দেখোন বহু মানুহ বনভোজ খাইছে। কোনোবাই আকৌ মোক দেখা পাই পিছফালৰ পৰা মাত লগাইছে, কোনোৱে বৌ, কোনোবাই বাইদেউ। সঁচাকৈ ভাল লাগিছে জানেনে। এই মৰমবোৰ যে এনেকৈ এদিন পাম সেয়া মই কল্পনাই কৰা নাছিলোঁ। এয়া দেখিছেনে বালিৰ ভোজ বুলি ক'ব লাগিব, ইমান সুন্দৰকৈ তেওঁলোকৰ নিজৰ সুবিধা অনুযায়ী যেনেকৈ পাৰে ঠিক তেনেকৈয়ে ৰন্ধা বঢ়াত ব্যস্ত। আৰু এই ভোজটো সঁচাকৈ কিবা এটা ভাল লাগে। এইফালে আকৌ মোমোকণ কিবা এটা বোলে লিখে। এইফালে আৰু আমাৰ শুভাকাংক্ষী লগ পালোঁ। আচলতে মোৰ শুভাকাংক্ষীসকলক দেখুওৱা হয়তো অন্ত কৰিব নোৱাৰিম। মোমোকণে আকৌ ক'লে মা বোলে অকণমান খেলোঁ। এইফালে মোমোকণ অকণমান খেলাত লাগি গ'ল। প্ৰীতিভোজৰ লগতে আকৌ TVS পৰিয়ালে সংগীতানুষ্ঠান এটি আয়োজন কৰিছিল। তাতে আকৌ জান মানুহে 2টিমান গীত গাব। লগতে স্থানীয় শিল্পীসকলেও বহু সুন্দৰকৈ গীত পৰিৱেশন কৰিছে। বলকচোন তেওঁলোকৰ গীতসমূহ অকণমান উপভোগ কৰোঁ।